শুকুৰবাৰে শুৱালকুছি কৈবৰ্তপাৰা কৃষ্ণ মন্দিৰ প্ৰাংগণত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কামৰূপ জিলা সমিতি আৰু শুৱালকুছি ৰাইজৰ সহযোগত কেন্দ্ৰীয় 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত সন্ধিয়াৰ ভাগত সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰ, ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু সতী ৰাধিকাল প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। এই বৰ্ষৰ সতী ৰাধিকা বঁটা প্ৰদান কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, ডক্টৰ বি.আৰ. আম্বেদকাৰ জনসেৱা বঁটা ডক্টৰ নুমল বৰাৰ লগতে কমলেশ্বৰ দাসকো সমাজ সেৱা বঁটা প্ৰদান কৰা হয়। সতী ৰাধিকা বঁটা গ্ৰহণ কৰি অভিনেত্ৰী চেতনা দাসে আনন্দ প্ৰকাশ কৰি তেখেতে কয় যে সতী ৰাধিকা আইৰ সমাজ জীৱনৰ যি অৱদান সেয়া সঁচাকৈ অতুলনীয়। গতিকে যুৱচামৰ মাজত তেখেতৰ জীৱন সম্পৰ্কে জানিবলৈ প্ৰতিখন শিক্ষানুষ্ঠানত ৰচনা প্ৰতিযোগিতাকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ব লাগে। এনেধৰণে মোৰ ভাই ভাত বুলি ক'লেই বেছি বুকুৰ আপোন যেন অনুভৱ হ'ব। তেওঁলোকে আয়োজন কৰাৰ বাবে মই সঁচাকৈয়ে আনন্দিত হৈছোঁ যে তাহানিতে বম্বেলৈ গৈ আম্বেদকাৰ বঁটা গ্ৰহণ কৰিছিলোঁ আৰু এতিয়া এইবাৰ সতী ৰাধিকা এই বঁটাটো গ্ৰহণ কৰিলোঁ। আইদেউ সন্দিকৈ বঁটাটো পাইছোঁ। এই বঁটাটোৰ মৰ্যাদা মই পাৰ্য মানে ৰক্ষা কৰিব চেষ্টা কৰিম। বঁটাটোৰ মৰ্যাদা মানে এইগৰাকী নাৰীয়ে ইমানখিনি ত্যাগ কৰিছে আৰু মই পৰম সৌভাগ্যৱতী বুলি ভাবিছোঁ যে সতী ৰাধিকা এতিয়া মই ভাবোঁ যে স্কুলীয়া পাঠ্যপুথি চিত্ৰনাট্য হ'লেও কৰি পেলাই দিব লাগে। প্ৰচাৰ প্ৰসাৰ দুয়োটাই হওক, তাকে ভাবোঁ যে নতুন প্ৰজন্মই এইবোৰ কথা জানিব লাগে। আৰু আজিকালি কি যে ৰচনা প্ৰতিযোগিতা এটা কৰিব লাগে, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ অধ্যয়নৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যাব পাৰিব। নহ'লে আজিৰ প্ৰজন্মই ইমান নাজানিব নহয়। আমিবিলাকে জানো আম্বেদকাৰ বঁটা মই পাইছোঁ, গতিকে তেখেতক তেতিয়াহে জানিছোঁ, তাৰ আগতে মই কেনেকৈ অধ্যয়ন নকৰোঁ জানা নাছিলোঁ। বম্বেত বহুত বছৰ আগতে পাইছোঁ, 2000 চনত। ভাল লাগিছিলে। ঠিক তেনেকুৱাকৈ সতী ৰাধিকা বঁটাটোৱে মোৰ মৰ্যাদা আৰু উচ্চ খাপলৈ নিলে। আইদেউ সন্দিকৈ বঁটা পাইছোঁ মই, গতিকে মোৰ সেইবিলাক ভাল লগা মুহূৰ্ত। আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ অসমে এইবাৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আমি শুৱালকুছি কৃষ্ণ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এদিনীয়া কাৰ্যসূচীৰে দিনৰ ভাগত আমাৰ কবিতা চিত্ৰাংকন, ছাত্ৰ ছাত্ৰীসকলৰ কবিতা চিত্ৰাংকন কুইজ প্ৰতিযোগিতা হৈছে, আমাৰ এখন প্ৰতিনিধি সভা হৈছে, এখন মুকলি সভা, আৰু আজি আমি সতী ৰাধিকা বঁটা প্ৰদান আমাৰ সন্মানীয় অভিনেত্ৰী চেতনা বাইদেউক আমি প্ৰদান কৰিছোঁ। আমি GNIC অধ্যক্ষ নুমল চন্দ্ৰ বৰুৱা ডাঙৰীয়াক আমি ডক্টৰ আম্বেদকাৰ জনসেৱা বঁটা প্ৰদান কৰিছোঁ। এই বছৰ আমি সমাজ হিতৈষী বঁটা প্ৰদান কৰিছোঁ। কমলকান্তি দাস ডাঙৰীয়াক আমি বঁটা প্ৰদান কৰিছোঁ। আৰু আজি মুকলি সভাত আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত সময়খিনিত অনুসূচিত বিশেষকৈ বহুখিনি সমস্যা জড়িত হৈছে। বিশেষকৈ আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে এটা সুস্থিৰ সিদ্ধান্ত লৈছোঁ। আমাৰ প্ৰতিনিধি সভাই আজি যিটো সিদ্ধান্ত লৈছোঁ, অনুসূচিত অবৈধভাৱে ভুৱা চাৰ্টিফিকেট লৈ অসমত অনুসূচিত লোকসকলে অবৈধভাৱে চাৰ্টিফিকেটৰ নৱীকৰণ ব্যৱস্থা এটা উচ্চ স্তৰীয় তদন্ত কমিটি গঠন কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আমি অনুসূচিত সতী ৰাধিকাৰ নামত আমি এখন বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে, সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। লগতে আমি অসম চৰকাৰক অনুসূচিত লোকসকলৰ কাৰণে অনুসূচিত সঞ্চালকালয়ত প্ৰায় 200 কোটি টকা পেকেজ অনুমোদন দিবৰ কাৰণে আমি অসম চৰকাৰক আজি প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমি অনুমোদন জনাইছোঁ। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, কাৰণ এই 200 কোটি টকা প্ৰজেক্ট দিলে আমাৰ অনুসূচিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰতে হওক, বা মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰতে হওক, বা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰতে অসম চৰকাৰে এই ভূমিকা গ্ৰহণ কৰিব লাগে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টিতে আমি এই কথাখিনি আহ্বান জনাইছোঁ অসম চৰকাৰক, যাতে অনাগত সময়খিনিত অনুসূচিত লোকসকলক কেৱল সংৰক্ষণ ব্যৱস্থাৰ আওতাত থাকিলে আমাৰ অনুসূচিত প্ৰাপ্য অধিকাৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে। গতিকে আমাৰ অনুসূচিত লোকসকলক উন্নয়নৰ স্বাৰ্থত অনুসূচিত যিটো সঞ্চালকালয় অফিচ আছে, তাত আমাৰ মিনিমাম 200 কোটি বা 300 কোটি টকা পেকেজ দিবৰ কাৰণে আমি চৰকাৰক অনুমোদন বিচাৰিছোঁ।